কাৰ্বি আংলং ডেন গাঁৱত এটা নতুন উপহাৰ খেল কাৰ্বিসকলে অপেন কৰিছে। গতিকে এই খেলখনৰ দ্বাৰা আমাৰ সকলোৰে এটা উপহাৰৰ দ্বাৰা ভাগ্য পৰীক্ষা কৰাৰ অপশ্যন হৈছে। আমাৰ সকলোৰে কিন্তু এটা ইচ্ছা থাকে, আমাৰ এটা সকলোৰে এটা সপোন থাকে যে যদি মোৰ এখন গাড়ী হ'লে হয়, মই যদি এই বস্তুটো পাব পাৰিলে হয়, কিন্তু অৰ্থৰ অভাৱত আমি সেইটো গ্ৰহণ কৰিব নোৱাৰো বা সেইটো আমি কিনি ল'ব নোৱাৰো। গতিকে তেখেতসকলে যিটো সুবিধা দিছে, যিটো সুযোগ দিছে আমাক, এই সুযোগৰ মাধ্যমত কিন্তু আমি আমাৰ সেই সপোনটো পূৰ্ণ কৰিব পাৰিম 100 টকাৰ মাধ্যমত। যদি আমি এই সপোনটো 100 টকাৰ মাধ্যমত চেক কৰোঁ বা আমি এইটো যদি পৰীক্ষা কৰিলোঁ, হয়তো ওপৰৱালাৰ আশীৰ্বাদত আমাৰ সপোনটো ছাকচেছ হৈ যাব পাৰে। সেইকাৰণে মই মোৰ সকলো ভিউৱাৰ্ছসকলক মই অনুৰোধ কৰিম, কাৰণ এইটো এটা বেজাল মুক্ত উপহাৰ কুপনৰ খেল। এই খেলত কোনো ধৰণৰ সমস্যা নহয়, কোনো ধৰণৰ চালাকি চতুৰালি নহয়। আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। এই যিটো দেখি আছে আপোনালোকে SAPLT ৱেলফেয়াৰ ছ'চাইটি, এইটো NGOৰ আণ্ডাৰত এই দুজনী ছোৱালীয়ে টিকেট বিক্ৰী কৰি আছে। আপোনালোকে আপোনালোকৰ তেখেতসকলৰ যিটো নাম্বাৰ আছে, এই নাম্বাৰটো মই ভিডিঅ'ত দি দিম। এই নাম্বাৰ আৰু স্কেন কৰি খালি অনলাইনত যদি আপোনালোকে 100 টকা পঠিয়াই দিয়ে, আপোনালোকৰ হোৱাটছএপত কিন্তু লগে লগেই তেখেতে টিকেটটো পঠিয়াই দিব। আৰু যিটো হবি আছে খেলৰ, এই গোটেইখিনি বস্তু আপোনালোকক জনাম। তাৰ আগতে কৈ লৈছো, এই খেল সম্পৰ্কে কিন্তু অসমৰ চুকে কোণাৰ পৰা নিউজ বাজিছে। খেলত কোনো সমস্যা নহয়। জনপ্ৰিয় যিটো অভিনেতা কাপলাং, তেখেতেও গৈছে। আমাৰ হোজাইৰ যিজন জনপ্ৰিয় ব্লগাৰ ৰফিক হোজাই, তেখেতেও ভিডিঅ' বনাইছে, যাৰ কাৰণে মই আহিও ভিডিঅ' বনাইছো। কাৰণ আমি আগতেই ভয় পাওঁ যদি এইবোৰ খেলত